সন্মুখত হেপাহৰ ভোগালী বিহু মাজত মাথো কেইটামান দিন আৰু তাৰ পিছতে প্ৰতিজন অসমীয়াই পালন কৰিব হেপাহৰ ভোগালী বিহু আৰু ভোগালী বিহুৰ প্ৰাকখনত এতিয়া সকলোতে সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে প্ৰতিজন চহা অসমীয়াই এতিয়া ভোগালীক আদৰিবৰ কাৰণে ভোগালীক উদযাপন কৰিবৰ কাৰণে এতিয়া সীমাহীন ব্যস্ততাত তেওঁলোকে ব্যস্ত হোৱা দেখা গৈছে যেটো ভোগালী বুলি কোৱাৰ লগে লগে অতীজৰে পৰা প্ৰতিজন চহা অসমীয়াই কৃষিভিত্তিক এই ভোগালী উৎসৱটি নিজৰ যিখিনি কৃষ্টি সংস্কৃতি সেইখিনিয়ে পালন কৰি আহিছে আৰু ভোগালী বিহুৰ প্ৰাকখনত এতিয়া প্ৰতিজন অসমীয়া যেহেতু বিহুৰ পিঠাপনা বা ভোগৰ সামগ্ৰী তৈয়াৰ কৰাত সকলোৱে ব্যস্ত হৈ পৰে আৰু এই মুহূৰ্তত মই যেহেতু তিনিচুকীয়াৰ গুইজানত উপস্থিত আছো আৰু গুইজানত বিহু বুলি কোৱাৰ লগে লগে পিঠা বাইদেউৰ ঘৰত সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা যায় কাৰণ এই পিঠা বাইদেৱে এতিয়া বিহুৰ যিখিনি ভোগৰ সামগ্ৰী যিখিনি পিঠা পনা ইয়াত প্ৰতিজন অসমীয়াৰ ঘৰত প্ৰয়োজন হয় সেইখিনি এই পিঠা বাইদেৱে ইয়াত উৎপাদন কৰি তিনিচুকীয়া চহৰলৈ নি বা আন ঠাইলৈ নি প্ৰতিজন চহা অসমীয়াৰ ঘৰত এই ভোগৰ সামগ্ৰীখিনি তেওঁ দিবৰ কাৰণে বা নিবৰ কাৰণে চেষ্টা কৰে আৰু বিহু অহাৰ লগে লগে বাইদেউৰ ঘৰত যেহেতু সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা যায় মই হিমাংকুক প্ৰথমে পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ গুইজানৰ পিঠা বাইদেউৰ ঘৰত এইদৰে এতিয়া সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী জীয়ৰী বোৱাৰীয়ে একত্ৰিত হৈ ইয়াত পিঠা পনা বনোৱাত ব্যস্ত হৈ আছে যিখিনি পিঠা পনা প্ৰতিজন অসমীয়াৰ চিনাকি সেই সকলোখিনি পিঠা পনা ইয়াত বনাই থকা দেখা গৈছে আৰু ভিতৰতো সীমাহীন ব্যস্ততা এফালে সকলো পিঠা পনা বনাই সাজু কৰি ৰখা হৈছে ইয়াৰ পৰা তিনিচুকীয়া চহৰলৈ ব্যৱসায়ৰ বাবে বা বিক্ৰীৰ বাবে লৈ যোৱা হ'ব আৰু তাৰ পিছতে তিনিচুকীয়া চহৰৰ পৰা যিসকল তিনিচুকীয়া চহৰত বসবাস কৰা লোক আছে বা লোক আছে তেওঁলোকে এই সকলোখিনি পিঠা পনা ক্ৰয় কৰি বিহু উদযাপন কৰিব আৰু হিমাংকুৱে সমগ্ৰ পৰিৱেশটো যিহেতু দেখুৱাই আছে এইফালে যিটো ঢেঁকীৰ শব্দ ভোগালী অহাৰ লগে লগে শুনিবলৈ পোৱা যায় এই ঢেঁকীয়েদি একাংশ মহিলাই জীয়ৰী বোৱাৰীয়ে পিঠা পনা খুন্দাত ব্যস্ত হৈ আছে আৰু একাংশ জীয়ৰী বোৱাৰীয়ে ইয়াত পিঠা পনা বনোৱাত ব্যস্ত হৈ থকা দেখা গৈছে আৰু যিটো পৰিৱেশে এতিয়া প্ৰতিজন অসমীয়াৰ ঘৰত বা ভোগালী অহাৰ লগে লগে প্ৰতিগৰাকী চহা অসমীয়াৰ ঘৰত এইদৰে এই পৰিৱেশে বিৰাজমান কৰি উঠে আৰু অন্যফালেও যিহেতু সীমাহীন ব্যস্ততা আছেই ঘৰৰ চৌপাশে এতিয়া কেৱল পিঠা পনা বনোৱাতে ব্যস্ত সকলো জীয়ৰী বোৱাৰী প্ৰায় 30গৰাকী জীয়ৰী বোৱাৰীয়ে একত্ৰিত হৈ যিখন পিঠাৰ বজাৰ তিনিচুকীয়াত সেই পিঠাৰ বজাৰখন তেওঁলোকে দখল কৰি ইয়াত যিখিনি অসমীয়া চহা অসমীয়াৰ পিঠা পনা সেই পিঠা পনাখিনি তেওঁলোকে ধৰিও ৰাখিছে লগতে ব্যৱসায়িকভাৱে তেওঁলোকে গ্ৰহণ কৰিছে আৰু ব্যৱসায়িকভাৱে তেওঁলোকে পিঠা পনা বনাই তেওঁলোকে চহা অসমীয়াৰ মনো জয় কৰিবলৈ সক্ষম হৈছে লগতে ইয়াত প্ৰায় 30গৰাকীকৈ জীয়ৰী বোৱাৰীক সংস্থাপনো দিছে বাইদেৱে মই বাইদেউৰ লগত অকণমান কথাও পাতিবৰ কাৰণে চেষ্টা কৰিম বাইদেউ যিহেতু আপুনি পিঠা পনা বিহু অহাৰ লগে লগে আপোনাৰ পিঠা পনা বনোৱাত ব্যস্ততা বেছিকৈ বৃদ্ধি পায় কিমান বছৰৰ পৰা এই পিঠা পনা বনোৱা কামত জড়িত হৈ আছে মই এতিয়া ক'বলৈ গ'লে 2001 চনৰ পৰা এতিয়াতো 24হে সোমালে মই সকলোলৈ ভোগালী বিহু ওলগ জনাইছোঁ দেই মোৰ প্ৰেছাৰ ষ্ট্ৰক মাৰিলে কাৰণে কথাবোৰ স্পষ্ট নহয় দেই তেনেকৈ কৈছোঁ আৰু বাইদেউ যিহেতু বিহু আহিয়ে আছে কি কি পিঠা বনাইছে সকলো পিঠাই বনাইছোঁ সকলো মানে জানে অসমীয়া মানুহৰ যিবোৰ পিঠা লাগে তিল পিঠা নাৰিকল পিঠা তিলৰ লাড়ু মুড়ি লাড়ু চিৰা লাড়ু গুড়ৰ লাড়ু বগা নাৰিকলৰ লাড়ু তিলৰ লাড়ু ক'লা বগা তিলৰ লাড়ু নিমকি কি জোনবাই পিঠা এইবোৰ সকলোবোৰ বনাইছোঁ মানে অসমীয়া সমাজত যিমানখিনি পিঠা আছে সকলোখিনি ইয়াত পোৱা যায় হয়
আপুনি যিহেতু পিঠা বনোৱাৰ যিখন পিঠাৰ বজাৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে লগত 30 গৰাকীকৈ আপুনি জীয়ৰী বোৱাৰীক সংস্থাপনো দিছে এটা যদি আমি কওঁ যে আপুনি এটা আদৰ্শগত কাম কৰিছে যে আপুনি এই যিখন পিঠাৰ থলুৱা বজাৰ এই বজাৰখন ধৰি ৰাখি এক প্ৰকাৰে এক আদৰ্শৰ প্ৰতীকো হৈ আছে এই অঞ্চলটো এতিয়া চাওক দেই আমাৰ পিঠাটো হওক লাডু সকলো বস্তু বিহু বুলিলে দাম বঢ়াই দিয়ে দেই তিলৰ দাম গুড়ৰ দাম চাউলৰ দাম সকলো বস্তুৱে দাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত